চাকৰি নাপায় হাহাকাৰ পৰিৱেশ পৰিস্থিতি একথা মাটিৰ কাৰণে এবিঘা মানুহ মাটিৰ কাৰণে আজি হাজাৰ হাজাৰ লাখ লাখ জনতাই মুকলি আকাশৰ তলত জীয়াই থাকিব লগা পৰিৱেশ হৈছে মাটি বিচাৰিলে মাটি নিদিয়ে মাটি কেৱল মাত্ৰ মুখ্যমন্ত্ৰী তেওঁৰ পৰিয়াল মুখ্যমন্ত্ৰীৰ লগত থকা তেওঁৰ ঘৰৰ মন্ত্ৰীসকল যিসকল আছে তেওঁলোকক মাটি দখল কৰিবলৈ দিয়ে আৰু তেওঁলোকে মাটি দখল কৰি আম্বানী আদানী ৰামদেৱ আৰু বেদান্তাক মাটি তেওঁলোকে অৰ্পণ কৰে এফালে আমাৰ অধিকাৰ লৈ গৈছে আনফালে ৰাইজক মূল্য বৃদ্ধি কৰ কাটল বহাই চাৰিওফালে ভাৰাক্ৰান্ত কৰিছে এফালেতো মাটি অধিকাৰ দিব খোজা নাই এতিয়া লাখ লাখ মানুহ বানপানী গৰাখহনীয়াৰ কাৰণে নিজৰ মাটি ভেটি হেৰুৱাই ভূমিহীন মানুহ এতিয়া অসমত বসবাস কৰি আছে 40 লাখ মানুহৰ মাটিৰ পট্টা নাই এতিয়া প্ৰায় 50 লাখ মান হৈছে 8 লাখ মানুহ গৃহহীন হৈ আছে গতিকে সেই সকল মানুহক মাটিৰ অধিকাৰ দিব লাগিব আমাৰ আন যিবোৰ অধিকাৰ আছে সেই অধিকাৰ দিবৰ কাৰণে আমি কাম কাজ কৰি আছো গতিকে ৰাইজ অহা সেপ্টেম্বৰ মাহত বিটিআৰ নিৰ্বাচন হ'ব ইতিমধ্যে আপোনালোকে সকলোৱে দেখিছে কেনেকৈ বিজেপিয়ে দুয়োটা দলৰ লগত বিপিএফ আৰু ইউপিপিএলৰ লগত মনে মনে তালমিল ৰাখি এই বিটিআৰত সোমাব খুজিছে অসমৰ ইতিহাস চোক কাৰ্বি আংলঙত তেওঁলোকে ৰাতাৰাতি তাত থকা ৰাজনৈতিক দলটোক তেওঁলোকে বিজেপিলৈ লৈ আহিলে মিচিং ঔদ্যোগিক অঞ্চলসমূহলৈ চোক তাত দেখিব গণশক্তি অতি শক্তিশালী কাম কাজ কৰি থকা ৰাজনৈতিক দল আছিলে ৰাতিৰ ভিতৰতে বিজেপি বনাই দিয়া হ'ল ৰাভা আসাম অঞ্চললৈ চোক তাত ৰাভা আসাম ৰাইজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰি থকা কংগ্ৰেছৰ ৰাভাক ৰাতিৰ ভিতৰতে বিজেপি কৰিলে বিজেপি সোমাই গ'ল এই মৰুভূমিটো মনত ৰাখিব ৰাইজ ইয়াতো তেওঁলোকে বুদ্ধিৰে প্ৰৱেশ কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে ইয়াত প্ৰমোদ বড়োৰ যিমান অধিকাৰ আছে ইয়াত হাগ্ৰামা মহিলাৰ যিমান অধিকাৰ আছে তেনেকৈ ইয়াৰ খিলঞ্জীয়া সকলো জাতি জনগোষ্ঠী ইয়াৰ সকলো মানুহৰ সীমান অধিকাৰ আছে আপোনাৰো সীমান অধিকাৰ আছে আমাৰো সীমান ৰাইজ বিজেপিয়ে যিটো লাহে 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 সংকট লগাই আনিছে মনত ৰাখক বিজেপিৰ লক্ষ্য বিটিআৰ শোষণ লুণ্ঠন উন্নয়ন তেওঁলোকৰ কোনো লক্ষ্য নহয় আৰু তেওঁলোকে লাহে 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 বড়ো জাতীয়তাবাদকো তেওঁলোকে নাইকিয়া কৰিলে যে বিভাজন কৰা আৰু শাসন কৰা তাৰমানে হিন্দু মুছলমানৰ লগত পাৰিলে বিভাজন কৰা নহলে উচ্চ বৰ্ণৰ লগত নিম্ন বৰ্ণ বুলি বিভাজন কৰা নহলে খিলঞ্জীয়া 6 জনগোষ্ঠীয় জনজাতিকৰণ বিচাৰি থকা মানুহবোৰৰ লগত জনজাতীয় সকলৰ লগত সংঘাত লগাই দিয়া এইটোৱেইটো কাম তেওঁলোকৰ শেহতীয়াকৈ এইকাৰণে মুখ্যমন্ত্ৰীৰ বক্তব্য দেখিছেন নাই কেনেকে কোৰ্ট লাগি আছে য'ত আমি চাকৰি বিচাৰি হাবাথুৰি খাব লগা হৈছে আপোনাৰ মোৰ ল'ৰা ছোৱালীবোৰৰ চাকৰি নাপায় হাহাকাৰ পৰিৱেশ পৰিস্থিতি একথা মাটিৰ কাৰণে এবিঘা মানুহ মাটিৰ কাৰণে আজি হাজাৰ হাজাৰ লাখ লাখ জনতাই মুকলি আকাশৰ তলত জীয়াই থাকিব লগা পৰিৱেশ হৈছে মাটি বিচাৰিলে মাটি নিদিয়ে মাটি কেৱল মাত্ৰ মুখ্যমন্ত্ৰী তেওঁৰ পৰিয়াল মুখ্যমন্ত্ৰীৰ লগত থকা তেওঁৰ ঘৰৰ মন্ত্ৰীসকল যিসকল আছে তেওঁলোকক মাটি দখল কৰিবলৈ দিয়ে আৰু তেওঁলোকে মাটি দখল কৰি আম্বানী আদানী ৰামদেৱ আৰু বেদান্তাক মাটি তেওঁলোকে অৰ্পণ কৰে গতিকে ৰাইজ আমি বিচাৰিছো বড়ো জাতীয়তাবাদ শক্তিশালী হৈ থকাৰ লগে লগে সকলো জাতি জনগোষ্ঠী ভাষাভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি ঐক্যবদ্ধ অসমৰ জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি কাম কাজ কৰিবলৈ আহিছো আগবাঢ়ি আহিছো আৰু সেইকাৰণে আপোনালোকৰ ওচৰলৈ আহি আমি সাহসেৰে যুঁজিবলৈ অংগীকাৰ কৰিছো সকলোকে লৈ জাতীয়তাবাদ শক্তিশালী কৰিব লাগিব সকলোৰে অধিকাৰ সুৰক্ষিত কৰিব লাগিব বড়ো জাতীয়তাবাদৰ যিটো আক্ৰমণ বিজেপিয়ে চলাব খুজিছে তাকো আমি প্ৰতিহত কৰিম আৰু আপোনালোককো আমি সুৰক্ষিত কৰিম এইটোৱে আমাৰ লক্ষ্য বড়ো জাতীয়তাবাদক ৰক্ষা কৰিম আৰু আপোনালোককো প্ৰতিটো জাতি জনগোষ্ঠীক আমি সম অধিকাৰ দিম প্ৰাপ্য অধিকাৰ দিম তাৰ কাৰণে যুঁজিবলৈ মৰুভূমিলৈ আহিছো যুঁজিব পৰা শক্তি সাহস আৰু দম আছে কাৰণে বিধায়ক আৰু সাংসদ দলত নাই যদিও সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত এবাৰ পঞ্চায়ত নিৰ্বাচনতো ৰাইজে যথেষ্ট মৰম কৰিছে আৰু দেখিছে ৰাইজে কেনেকৈ যোগদান কৰিবলৈ আগবাঢ়ি আহিছে তিনিচুকীয়াত দেখিছে নহয় হিন্দী ভাষী অসমীয়া সকলো আগবাঢ়ি আহিছে বাংলা ভাষী অসমীয়া সকলো আহিছে গোৰ্খা সকলো আহিছে চাহ জনগোষ্ঠী আদিবাসী ৰাইজে ইতিমধ্যে কৈছে যে আমি বহুত দিন দুখিত নিষ্পেষিত হৈ থাকিম কোনোবাই আমাক ভোট বেংক বুলি ব্যৱহাৰ কৰে কোনোবাই আমাক
লুণ্ঠনৰ অস্থিৰ আৰু অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। এইবাৰ আমি সিদ্ধান্ত লৈছো, এইবাৰ অসমৰ মানুহৰ সামূহিক যিটো জাতীয়তাবাদ এইটো শক্তিশালী কৰিবৰ কাৰণে আমি জাতীয়তাবাদৰ পতাকাৰ তলত থিয় হ'ম এই বুলি আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজে ইতিমধ্যে তেওঁলোকে শক্তিশালীভাৱে তেওঁলোকে উজনি অসমত তেওঁলোকৰ কণ্ঠ নিবঢ়াইছে। এই বৰভূমি বিটিআৰ অঞ্চলতো আমি দেখিছো যে ৰাইজে যেনেকৈ সমন্বয় বিচাৰিছে, ৰাইজে যেনেকৈ উন্নয়ন বিচাৰিছে, ৰাইজে যেনেকৈ অধিকাৰ বিচাৰিছে, ৰাইজে যেনেকৈ চাকৰি বিচাৰিছে, ৰাইজে যেনেকৈ মাটিৰ অধিকাৰ বিচাৰিছে, সেইবোৰ আমাৰ চৰকাৰখনে আমাৰ ইয়াত শাসন কৰা স্থানীয় শাসকে দিব পৰা নাই। কোনো জাতি জনগোষ্ঠীকে সকলোৱে বিচৰা ধৰণে অধিকাৰ তেওঁলোকে দিবলৈ সক্ষম হোৱা নাই। এয়া বড়োৱে হওক লাগিলে, অনা বড়োৱে হওক লাগিলে বা আন আন যিবোৰ জাতি জনগোষ্ঠী আছে, মূলতঃ কোচ ৰাজবংশী, ইয়াত বসবাস কৰা বাংলাভাষী অসমীয়া, ইয়াৰ মুছলমানসকল বা নাথসকল, যোগীসকল, কলিতা, বামুণ যিয়ে আছে, প্ৰত্যেকেই প্ৰতিটো জাতি জনগোষ্ঠীৰ মূল যিটো লক্ষ্য সমমৰ্যাদা, সম উন্নয়ন, সম অধিকাৰ, সেই লক্ষ্য সেই সপোন ইয়াৰ স্থানীয় প্ৰশাসনে, ইয়াৰ শাসকে আজিলৈকে পূৰণ কৰিব পৰা নাই। বিটিআৰক বিজেপিয়ে লুণ্ঠন আৰু শোষণৰ এটা ক্ষেত্ৰ বুলি অনুভৱ কৰে। এই যে আমি কৈ থাকো যে কাৰ্বি আংলং তেওঁলোকৰ এটিএম, বিটিআৰকো তেওঁলোকে নিজৰ এটিএম হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছে। যোৱাবাৰ বিটিআৰ চুক্তি হোৱাৰ লগে লগে 14টা ডিপাৰ্টমেণ্ট লৈ গ'ল। এতিয়া তেওঁলোকে আৰু এই বিটিআৰ অঞ্চলসমূহৰ পৰা কেনেকৈ লুণ্ঠন আৰু শোষণ কেনেকৈ চলাব পাৰে, তুলিৰাম ৰঙাহাঙৰ দৰে বিটিআৰ চিফক কেনেকৈ ব্যৱহাৰ কৰি ক্ষীৰতী গাইৰ নিচিনা ব্যৱহাৰ কৰিব পাৰে, তাৰ কাৰণে বিজেপিয়ে মুখ্যমন্ত্ৰীয়ে ৰণকৌশল কৰি আছে। তেওঁ মাজে মাজে সেই ধৰণৰ কৌশল চলাই আছে। গতিকে ৰাইজ, আমাৰ বড়ো মানুহৰ জাতীয়তাবাদৰ প্ৰতি সন্মান আছে, তেওঁলোকৰ সংগ্ৰামৰ প্ৰতি সন্মান আছে। দীঘলীয়া সংগ্ৰাম কৰিলে তেওঁলোকৰ বহু মানুহ ঢুকাল, মৃত্যুমুখত পৰিলে। সেই মানুহসকল যিসকল শ্বহীদ হৈ গ'ল, তেওঁলোকৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাই মই ক'ব খোজো যে বড়ো মানুহৰ অধিকাৰৰ লগে লগে ইয়াত থকা সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ মানুহৰ অধিকাৰ পাব লাগিব, দিব লাগিব, সংবিধান মতে দিব। ইয়াত বড়োসকলৰ কথাও কৈছো, ইয়াত ৰাভাসকলৰ কথাও কৈছো, ইয়াত ৰাজবংশী, নাথ, বাংলাভাষী অসমীয়া, হিন্দীভাষী অসমীয়া, মুছলমান সকলোৰে কথা কৈছো। বিটিআৰত মৌলিক অধিকাৰৰ পৰা যিসকলে বঞ্চিত হৈ আছে, যিসকল শোষিত নিষ্পেষিত হৈ আছে, সেইসকলৰ অধিকাৰ আজুৰি আনিবৰ কাৰণে, যুঁজিবৰ কাৰণে মই লুৰিণজ্যোতি গগৈ আহিছো আৰু মোৰ দল অসম জাতীয় পৰিষদ। বিধায়ক নাই, কিন্তু যুঁজিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছো। সেইকাৰণে আজিও কোকৰাঝাৰত ৰাইজক এটাই কথা কব কৈছো, আপোনালোকৰ বিটিআৰ অঞ্চলত বসবাস কৰা প্ৰতিটো বঞ্চিত, শোষিত, নিষ্পেষিত জনগণৰ তেওঁলোকৰ অধিকাৰৰ হকে যুঁজিবৰ কাৰণে অসম জাতীয় পৰিষদ আহিছে আৰু মই আহিছো, লুৰিণজ্যোতি গগৈ আহিছো। গতিকে ৰাইজ, এই সংগ্ৰাম দীঘলীয়া হ'ব পাৰে, অহা 3 মাহৰ পিছতো আমাৰ লক্ষ্যত উপনীত হ'ব পাৰো। সেয়া আপোনালোকৰ সিদ্ধান্ত, আপোনালোকৰ আস্থা, আপোনালোকৰ বিশ্বাস, আপোনালোকৰ মৰম আৰু ভাল পোৱাৰ ওপৰত নিৰ্ভৰ কৰিব। এই সপোন কেতিয়া বাস্তৱায়িত কৰিব পাৰিম, কেতিয়া আমি যুঁজিব পৰা পৰিৱেশ আমি কেতিয়া সমাজলৈ আনিব পাৰিম, এই বড়োভূমিলৈ বড়ো মানুহৰ জাতীয়তাবাদী চেতনাৰ লগে লগে বড়োভূমিত থকা প্ৰতিটো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি সকলোৱে ঐক্যবদ্ধ স্বাভিমানী জাতীয়তাবাদ কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰো, সেই সংগ্ৰাম শক্তিশালী কৰিবৰ কাৰণে আমি আপোনালোকৰ ওচৰলৈ আহিছো, আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি আহিছো। গতিকে ৰাইজ, আমাৰ অধিকাৰ যদি আমাক লাগে, যুঁজিব লাগিব, ৰাজপথত যুঁজিব লাগিব, আমি ৰাজনৈতিকভাৱে যুঁজিব লাগিব। কাৰণ দেশৰ প্ৰতিগৰাকী নাগৰিকক সংবিধানৰ নীতি নিৰ্দেশনা মৰ্মে যি অধিকাৰ, সেই অধিকাৰ দিছে। 6ষ্ঠ অনুসূচীৰ অঞ্চল হিচাপে বিটিআৰ অঞ্চলতো ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিগৰাকী নাগৰিককে অধিকাৰ দিছে। বিটিআৰৰ যি আইন, বিটিআৰ যি চুক্তি, বিটিআৰ যিটো সাংবিধানিক যিটো অধিকাৰ, সেই অধিকাৰ আমাক সকলোকে দিছে।